কবিয়ে কোৱাৰ দৰে মৃত্যু এতিয়া এটা শিল্প নহয়। মৃত্যু যেন বহুতৰে বাবে এতিয়া এক দুঃস্বপ্ন। হয়, যোৰহাটত এতিয়া মহঙা হ'বলৈ গৈছে মৃত্যুৰ পাছত কৰিব লগা মৃতদেহৰ সৎকাৰ প্ৰক্ৰিয়া। প্ৰতিজন লোকৰে জীৱনৰ শেষ আশ্ৰয়স্থলী শ্মশানখনো এতিয়া আৰ্থিক সংকটত জৰ্জৰিত। অহা 10 জুলাইৰ পৰা যোৰহাটৰ তৰাজান শ্মশানত মৃতদেহ সৎকাৰ কৰিবলৈ জেপৰ ধন বেছিকৈ ভৰিব লাগিব সৰ্বসাধাৰণ ৰাইজে। পূৰ্বৰ 2300 টকাৰ বিপৰীতে এতিয়াৰে পৰা প্ৰতিটো মৃতদেহ দাহ কৰাৰ মাচুল হ'ব 3100 টকা। অহা 10 তাৰিখৰ পৰা আমাৰ ইয়াত 3100 টকা আমি কৰিবলৈ বাধ্য হৈছোঁ। আৰু এই বাধ্য এইকাৰণে হৈছোঁ যে আমাৰ ধৰক ন্যূনতম খৰচা কিছুমান আছে। সেই খৰচাকেইটা মই আপোনালোকৰ আগত অকণমান জ্ঞাতাৰ্থে ৰাইজে জানিবৰ কাৰণে কৈ দিছোঁ যে আমাক খৰিত লাগে প্ৰায় 1600 টকা, চিতাস্থলী যদি আমি পৰিষ্কাৰ কৰোঁ তাত 300 টকা লাগে, আৰু ইয়াত পানীৰ এটা ব্যৱস্থা কৰিব লাগে, যিহেতু চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে পানী যোগান এটা তাত কৰিব লাগে, প্ৰতিটো বডি যোৱাৰ পাছতো লাগে, গতিকে পানী যোগানত আমাৰ 500 টকা, স্বচ্ছতাৰ ওপৰত আমি 300 টকা, পৰিৱেশটো অকণ উন্নয়ন কৰি ৰাখিবৰ কাৰণে 200 টকা, আৰু আমাৰ গেছ বাৰ্ণাৰকেইটা যিকেইটা আছে সেইকেইটা মেৰামতি কৰিবৰ কাৰণে আমাৰ 200 টকা, গতিকে টোটেল 3100 টকা তেনেকৈ আমাৰ ভাগ কৰি থোৱা হৈছে। মাচুল বৃদ্ধিৰ এই সিদ্ধান্তৰ সমান্তৰালকৈ পোহৰলৈ আহিছে অতি উদ্বেগজনক তথ্য। অসম গেছ কোম্পানীৰ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি মৃতদেহ সৎকাৰ কৰাৰ বিনিময়ত প্ৰতিষ্ঠানটোক কেৱল তৰাজান শ্মশান কৰ্তৃপক্ষই পৰিশোধ কৰিবলৈ আছে প্ৰায় 2 কোটি টকা। কেৱল তৰাজান শ্মশানেই নহয়, উজনি অসমৰ মৰাণ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ কেইবাখনো গেছ চালিত শ্মশানে অসম গেছ কোম্পানীক পৰিশোধ কৰিবলৈ আছে মুঠ প্ৰায় 29 কোটি টকা। বৰ্তমান যোৰহাটৰ তৰাজান শ্মশানত এখন গেছ ব্যৱহাৰ কৰা চিতা কাৰ্যক্ষম হৈ আছে। এটা মৃতদেহ দাহ কৰিবলৈ গড়ে প্ৰয়োজন হয় প্ৰায় 90 ইউনিট গেছ, প্ৰতি ইউনিটত প্ৰায় 62 টকাকৈ। এটা মৃতদেহ সৎকাৰৰ বাবে কেৱল গেছৰ মূল্যই হয় 5580 টকা। বাকী আনুষংগিক ব্যয়সমূহ ধৰিলে এই পৰিমাণ আৰু বেছি বৃদ্ধি পাব। সেয়েহে লায়ন্স ক্লাব অৱ যোৰহাটে শ্মশানখনত আন এখন গেছ চালিত চিতা নিৰ্মাণ কৰি দিছে যদিও কেৱল এই আৰ্থিক নাটনি আৰু গেছৰ বিলৰ বাবেই সেইখন চিতা আজিও ব্যৱহাৰ কৰিব পৰা নাই শ্মশান কৰ্তৃপক্ষই। মূল্য বৃদ্ধিৰ এই পৰিস্থিতিক লৈ এতিয়া চৰম উদ্বিগ্ন আৰু অসহায় হৈ পৰিছে শ্মশান কৰ্তৃপক্ষ। প্ৰায় 2 কোটি টকা ওচৰা-ওচৰি আমাৰ শ্মশানখনে তেখেতসকলক দিবলৈ আছে বুলি, বাকী দিবলৈ আছে বুলি, বিল দিবলৈ আছে বুলি এই কথাটো আমি জানিবলৈ অসম গেছ কোম্পানী আমাক চিঠি দিছে। আৰু 29 কোটি টকা 29 কোটি টকা তেখেতসকলৰ টোটেল আউটষ্টেণ্ডিং আছে গোটেই অসমত, যেনে মৰাণত, শিৱসাগৰত, ডিব্ৰুগড়ত আৰু তিনিচুকীয়াত আৰু যোৰহাট, এই গোটেইখন শ্মশান লগাই পেলাই তেখেতসকলৰ প্ৰায় 29 কোটি টকা দিবলগীয়া আছে বুলি তেখেতসকলে সেই কথাটো আমাক অৱগত কৰিছে। কিন্তু আমাৰ আউটষ্টেণ্ডিংটো তেখেতসকলে প্ৰায় 2 কোটি টকা ওচৰা-ওচৰি দেখুৱাইছে। অৱশ্যে এই সংকটৰ মাজতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যোৰহাটস্থিত দেশৰ অন্যতম প্ৰসিদ্ধ গৱেষণা প্ৰতিষ্ঠান CSIR NISTৰ একাংশ বিজ্ঞানীয়ে। অতি কম ব্যয় সাপেক্ষে মৃতদেহ দাহ কৰিব পৰা এক নতুন প্ৰযুক্তি কৌশল উদ্ভাৱন কৰি উলিয়াইছে বিজ্ঞানীসকলে। এই নতুন কৌশল ব্যৱহাৰ কৰি 4খন চিতা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হ'ব প্ৰায় 25 লাখ টকাৰ, আৰু ইয়াৰ জৰিয়তে মৃতদেহ সৎকাৰ কৰিলে ব্যয় কেইবাগুণো হ্ৰাস পাব। তেখেতসকলে কৈছিলে যে এখন চিতা বনাওঁতে 4 লাখ টকা পৰে, জেনেৰেটৰটো এক্সট্ৰা। যদি আমি 15 কিলোৱাটৰ জেনেৰেটৰ এটা লওঁ তেতিয়া আমাৰ 4খন চিতা ইয়াত চলিব। গতিকে আমি 4খন চিতাৰ কাৰণে তেখেতসকলক প্ৰজেক্টটো দিছোঁ। তেখেতসকলে ক'লে, তেতিয়া আমাক ক'লে যে আমি যিখন আমাৰ ছেটটো হ'ব, প্ৰজেক্টটো য'ত আমাৰ হ'ব, য'ৰ পৰা আমাৰ ছাপ্লাই হ'ব, তেতিয়া এটা জেগাতে হ'ব, তেতিয়া আপোনালোকৰ খৰচাটো কমিব 4খন হ'লে। প্ৰায়ে অৱহেলাৰ বলি হৈ অহা কিন্তু প্ৰতিজন মানুহৰে জীৱনৰ শেষ যাত্ৰাৰ বাবে অপৰিহাৰ্য এই শ্মশানসমূহৰ উন্নয়ন আৰু স্থায়ী পৰিচালনাৰ বাবে চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।